দাবী আছিল, অসমৰ ৰাইজৰ যি দাবী আছিলে যে দোষীক শাস্তি দিব লাগে, নাজানো কি কৰি আছে এতিয়ালৈকে, কিন্তু দোষীয়ে কিন্তু শাস্তি পোৱা নাই। তো কথা হ'ল কি, হিমন্ত দাৰ ইয়াত কি ইণ্টাৰেষ্টেড আছে আমি নাজানো। তেখেতে কয় তেখেতো বোলো জুবিন দাৰ অনুৰাগী বুলি কয়, 10 নম্বৰৰ ভিতৰতো বোলো এজন, নাজানো কেনেকুৱা অনুৰাগী আমি নাজানো। তো যি কি নহওক, কথা হ'ল কি যে জুবিন দাৰ ন্যায় পাব লাগে। অসমৰ ৰাইজৰ এইখিনি দাবী। চৰকাৰ আছে, এখন ইলেক্টেড চৰকাৰ আছে, চৰকাৰৰ ওচৰত অসমৰ জনগণে দাবী জনাইছে, ন্যায় বিচাৰি আছে যে জুবিন দাৰ ন্যায় লাগে। যদি নোৱাৰে কোনো আপত্তি নাই, কাৰণ অসমৰ ৰাইজে আইন হাতত তুলি লোৱাটো বিচৰা নাছিলে। যদি তেখেতে নোৱাৰে তেতিয়াতো নিশ্চয় কৰিব লাগিব, উপায় নাই। তো যি কি নহওক, মানুহজনে কিন্তু কি কৰে কি নকৰে নাজানো, কিন্তু বৰ্তমান তেখেতৰ অৱস্থা কিন্তু ভাল নহয়। চালে বাৰে কোৱা কথাবিলাক, তেখেতৰ চাগে ভাল এজন মানে ভাল ডক্টৰ এজন মানে তেখেতৰ দৰকাৰ পৰি আছে, যে এনেকুৱা লাগি আছে যে তেখেতে যি আবুল তাবুল কথাবিলাক কৈ আছে, তেনেকুৱা লাগি আছে যে তেখেতো মানসিকভাৱে ভাঙি পৰিছে। হিমন্ত দা কিন্তু দেখাত কিন্তু তেনেকুৱা লাগি আছে যে তেখেতৰ কিন্তু মেণ্টেলি কিন্তু বৰ্তমান সুস্থ বুলি মোৰ দৃষ্টিকোণেৰে মই কৈ আছোঁ, বাকী নাজানো। মানে আবুল তাবুল কোনে কি কৰি আছে, কোনে কি কৰা নাই, মানে এই আৰু কোনে জুবিনক লৈ পেলাই মানে ষ্টেজ প্ৰগ্ৰামবিলাক কৰা নাই, কোনে গৈ পেলাই সমাধিস্থলীত গৈ পেলাই এইবিলাক কৰে কি নাজানো। কোনে বোলে আকৌ লেটেষ্ট এটা নিউজ দিলে তেখেতে যে কংগ্ৰেছৰ সদস্যবিলাক মাকৰ গৰ্ভৰ পৰাই বোলো হোৱা নাই। তো চাওক, এইবিলাক কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কিন্তু টোটেলি হ'ব নাপায়, কাৰণ তেখেতে কিন্তু কংগ্ৰেছৰ পৰাই কিন্তু তেখেত আহিছে। আজিৰ ডেটত যি তেখেত মুখ্যমন্ত্ৰী হৈছে, কিন্তু তেখেত কংগ্ৰেছৰ পৰাই আহিছিলে। কিন্তু তেখেতে যি লেটেষ্ট যি ভাষণটো দিলে মিডিয়াত, যে কংগ্ৰেছৰ সদস্যবিলাক মাতৃ গৰ্ভৰ পৰা অহা নাই, এইটো চাগে কিবা মেচিনাৰী প্ৰচেছিং কৰা তেনেকুৱা সদস্যবিলাক চাগে কংগ্ৰেছত আছে বা তেনেকুৱা কথাবিলাক আপোনালোকে নিশ্চয় শুনিছে। যি আছে মোৰ তাত, লাগিলে মই শুনাই দিম, আপোনালোকে নিশ্চয় শুনিব পাৰিব, অসুবিধা নাই। মই আপোনাক এবাৰ শুনাই দিওঁ, আপোনালোকে শুনক। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? তো এনেকুৱা কথা এজন কি ক'ম আৰু, এখন ৰাজ্যৰ মুৰব্বী তেখেত হ'ব নাপায়। কি কথা কয়, তেখেততো কংগ্ৰেছৰ পৰাহে জন্ম হৈছে। তেখেতো কোনো বিজেপি নাছিলে তেতিয়া, কংগ্ৰেছৰ মাতৃৰ পৰাই তেখেতো কিন্তু জন্ম হৈছে। এতিয়া তেখেত কি মেচিনাৰী প্ৰডাকশ্যনৰ পৰা হৈছে নে মাৰ গৰ্ভৰ পৰা হৈছে, তেখেতে নিজে প্ৰমাণ কৰি দেখাওক, হয়নে নহয়? এনেকুৱা কথাবিলাকৰ যদি আপুনি যুক্তি বিচাৰিব যায়, তেতিয়া আপুনি নিশ্চয় গম পাব তেখেত কিন্তু মেণ্টেলি কিন্তু ভাঙি গৈছে। কি কৰিব কি নকৰিব মানে নাজানে নেকি যে কেঁচুখাটতে যে সাপ ওলায়, কোনে মমতাজক আনিছে বাংলাদেশৰ পৰা। আজিলৈকে জুবিন দা জীৱিত অৱস্থাত বোলো সংখ্যালঘু বা তেনেকুৱা এলেকাত বোলো প্ৰগ্ৰাম হোৱা নাই, তেখেতে নাজানে। সামান্য ফুটবল খেলাটোতো তেখেতক নিমন্ত্ৰণ কৰি নিয়া হৈছে, এইবিলাক ৰেকৰ্ড অসমত আছে। সামান্য ফুটবল খেল, এই গাঁৱৰ ল'ৰাবিলাকে যে খেলে, তেনেকুৱা প্ৰগ্ৰামতো কিন্তু জুবিন দা গৈছে। কাৰণ জুবিন দা এইবিলাক বিচৰা নাছিলে যে ডাঙৰ ষ্টেজ প্ৰগ্ৰাম হ'লে যাব, সৰু সুৰাত নহয়। জুবিন দাক যোনে মাতিছে তাতেই গৈছে। আচলতে এইবিলাকৰ নলেজ কিন্তু CM-ৰ নাই। যদিও আছে নে নাই মই নাজানো, কাৰণ তেখেতৰ যি ভাষ্য এতিয়া বৰ্তমান শুনা গৈ আছে, আবুল তাবুল এনেকৈ কৰি আছে। মানে কোনটো মানে আনচাৰ দিব, কোনটো নিদিব, বৰ্তমান তেখেতে মানে উল্টাপাল্টা লাগি গৈ আছে। কি কয় কি নকয় তেনেকুৱা হয়, চালে বৰে কোৱা কথা। তো মই সেইকাৰণে কৈ আছোঁ, মই তেখেতক সন্মান কৰোঁ। এখন ৰাজ্যৰ মুৰব্বী হিচাপে ভাল নাপাওঁ, কিন্তু সন্মান কৰোঁ। সেই সন্মানৰ খাতিৰত মই তেখেতক কৈ আছোঁ, তেখেতে কিন্তু অতি শীঘ্ৰে ভাল ডক্টৰ এজন দেখুওৱা উচিত, ভাল ডক্টৰ। কাৰণ সময় আছে এতিয়াও তেখেতৰ হাতত, আৰু 6-7 মাহমান আছে, চলাবতো লাগিব, ৰাজ্যখন চলাব লাগিব।